হেল্ল' গাইজ, আজি বনাবলৈ লৈছোঁ ঘৰতে জালমুড়ি। এইফালে আছে মুড়ি, তাৰপিছত আছে অলপ লৈছোঁ জলকীয়া, তাৰপিছত আছে আদা অলপ, এইফালে আছে পিঁয়াজ আৰু এটুকুৰা আছে নেমু, এটুকুৰা অলপ পিঁয়াজ আছে, কেঁচা জলকীয়া দুটা আৰু আলুটো এইটো বইল কৰি লোৱা আছে আলুটো, আৰু এটা মিক্সাৰ পেকেট চানা, সেইটো দোকানত পাই যাব। তাৰপিছত আছে অলপ ৰেড চিলি পাউডাৰ, তাৰপিছত আছে কলা নিমখটো, অলপ কলা নিমখ, তাৰপিছত ইফালে আছে, আপোনালোকে আৰামছে ঘৰতে বনাই খাব পাৰিব, বম টেষ্টি জালমুড়ি, কিনি খাবলৈ কোনো প্ৰয়োজন নাই। এইটো চাট মছলা অলপ দিব, মই এতিয়া কেনেকৈ বনাই মই দেখাই আছোঁ আপোনালোকক। এইটো হ'ল কলা নিমখ, কলা নিমখটো আহি গ'ল, সোৱাদ অনুসৰি দিব আপোনালোকে কলা নিমখটো, ঠিক আছে। প্ৰথমতে আমি দুটা মানুহ অনলি, অলপ মুড়ি ল'লোঁ, অলপ ল'লোঁ মুড়ি, তাৰপিছত ইয়াত দিম আলু, বইল কৰি থোৱা আলুখিনি, আলু বইল কৰি লৈছিলোঁ, আলু মিডিয়াম চাইজ এটা আৰু অলপ সৰু আছিলে, আৰু এইফালে দি দিলোঁ জলকীয়া। আপোনালোকে ঘৰতে বনাই খাব, বম টেষ্টি, কিনি খাবলৈ কোনো দৰকাৰ নাই। এইফালে আছিলে আদাটো দিলোঁ, তাৰপিছত দিম পিঁয়াজ, আপোনালোকে বনাই এবাৰ খাই পেলাই মোক জনাবচোন কেনেকুৱা পালে, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পায়। এইফালে জলকীয়া দুটা আছে, দুটা কাটি দিওঁ আৰু দুটা জলকীয়া এইফালে কাটি দিলোঁ। এতিয়া দিম অলপ নিমখ আপোনালোকে সোৱাদ অনুসৰি দিব, ক'লা নিমখটো ল'ব, অলপ টেষ্টটো ভাল আহে, ক'লা নিমখ অলপ ল'ব, টেষ্টটো ভাল আহে। তাৰপাছত ইয়াত অলপ আপোনালোকে চাট মছলা অলপ দিব, তাৰপিছত ৰেড চিলি পাউডাৰ অলপ দিব, মই ৰেড চিলি আধা চামুচ দিছোঁ, যিহেতু জলকীয়া দি থোৱা আছে। তাৰপিছত ইয়াতে ধুনীয়াকৈ চেপি দিব নেমুটো মেইন, নেমু দিলে বম টেষ্টি হয়। নেমু ইমান অলপ দি দিব, আৰু লৰক আছে বাৰু বুঢ়া, অলপ দি দিব মিঠাতেল অলপ দি দিব ইয়াত মিঠাতেল। ঘৰতে বিন্দাছ বনাই খাব পাৰে, পটককৈ হয় আলুটো। তাৰপিছত আৰু মিলাই দিব, গোটেইখিনি মিলাই দিব। যিটো চানা পেকেট আনি থোৱা আছিলে, এইটো চানা পেকেটটো ইয়াত ঢালি দিব, দেখিবলৈ কেনেকুৱা লাগিছে বাৰু, বঢ়িয়া ন? ইয়াত অলপ চাট মছলা দি দিওঁ, অলপ কমিলে, অলপ ৰেড চিলি পাউডাৰটো কমিছে, ৰেড চিলি পাউডাৰ দি দিওঁ। আপোনালোকে নিজৰ যোনে যিমান জ্বলা খাব পাৰে আৰু তাৰ অনুসৰি দিব, ঠিক আছে। ইয়াত এতিয়া গাখীৰ চাহ অলপ লৈ এই জালমুড়িটো খাব, আৰু বম টেষ্টি। তেল অলপ কমিছে, তেল অলপ দি দিওঁ, আৰু একাপ দি দিব, তেল অলপ দি দিব আপোনালোকে, তেল দি দিলোঁ।
আপোনালোকৰ যদি আছে ব্লেক পেপাৰ অলপ দি দিব, মানে ক'লা জালুকটো অলপ দি দিব। পেকেট কিনিবলৈ পায় দোকানত 5 টকা। ঘৰত আছে যদি বৰ ভাল কথা, অলপ দি দিব। ইয়াৰো হোৱাৰ এটা বেলেগ ধৰণৰ আছে অলপ। ঠিক আছে, এতিয়া এইটো আমাৰ জালমুড়ি ৰেডি। জালমুড়ি খাবলৈ ৰেডি আছে। ঠিক আছে, এয়া আমাৰ জালমুড়ি। চাওক ভালদৰে, মই দেখাই দিছোঁ আপোনালোকক ভালকৈ। এইটো আমাৰ জালমুড়ি ৰেডি, ঘৰতে আৰামছে বনাব পাৰে। ঠিক আছে, যদি ৰেচিপিটো ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যনটো অন কৰি থ'ব, যাতে ভিডিঅ'খিনি মোৰ পায়, আৰু শ্বেয়াৰো কৰি দিব ভিডিঅ'টো। ঠিক আছে।